নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ সপ্তম শ্ৰেণীৰ পাঠ নম্বৰ 4। তোমালোকৰ পাঠ নম্বৰ 4ৰ পাঠটো কি দিছে চোৱা, আমাৰ পৰিৱেশ। তো এই পাঠটোত তোমালোকে কি শিকিব পাবা? ইয়াত পাবা তোমালোকে যে পৰিৱেশৰ মূল উপাংশসমূহ কি, ইয়াৰ অন্তৰ্গত উপাদানসমূহ কি এই বিষয়ে জানিব পাৰিবা। তাৰপিছত মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি, ঠিক আছে, ভূগোল বিষয়ে ইয়াত জানিবা। তা আমাৰ পৰিৱেশ বুলিলে আমি কি বুঝো? সাধাৰণতে আমাৰ পৰিৱেশ বুলিলে বুঝো আমাৰ চাৰিওফালে থকা গছ গছনি জান জুৰি নৈ আদি সকলোকে লৈ হৈছে কি আমাৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে লক্ষ্য কৰিবা, তোমালোকৰ কিতাপত খুব ধুনীয়া এটা ছবি দিছে, ঠিক আছে। এই ছবিটো তোমালোকে চাবা যে কি হৈছে, কিছুমান ল'ৰা ছোৱালী থিয় হৈ আছে, তাৰপিছত এটা নৈৰ কাষেদি এটা পথ গৈছে আৰু সেই পথটোৰ কাষত যিসমূহ গছ আছিল সেই গছসমূহ কি হৈছে ভাঙি পানীত যা গৈ আছে। তো সেই পৰিৱেশটোৰ পৰা আমাক কিছুমান কথা বুজাব বিচাৰিছে, ঠিক আছে। তো এইটো কি হ'ব, এইটো চোৱা তোমালোকক কি কৰিছে দেখাই দিছে, গছসমূহ পৰি আছে আৰু কিছুমান ল'ৰা ছোৱালীয়ে দেখি আছে। তো সেই ল'ৰা ছোৱালীসমূহৰ মাজত এটা আলোচনা কৰি আছে, সেই আলোচনাটো আমি তলত পাম। আৰু যিসমূহ মূল্যৱান গছসমূহ আছিল তাত কি হৈছে এই গছসমূহ পৰি গৈছে। ইয়াত দিছেই চোৱা যে ভায়লিনহঁতৰ ঘৰ নৈৰ পাৰৰ এখন গাঁৱত। সেই গাঁওখনৰ পৰাই চহৰলৈ যোৱাৰ একমাত্ৰ পথটো দি অলপ দূৰে গ'লেই ভায়লিন, ৰুকসানা, তাপস, হৃদয়ন, মেগন, গৰিমাহঁত পঢ়া বিদ্যালয়। মানে সেই পাঠটোত যে পাইছে ল'ৰা ছোৱালীকেইটা ইয়াৰে। নৈৰ বানে পথটোৰ খহাই নিয়া বাবে পথটো ঠেক হৈ গৈছে। নৈৰ পাৰত থকা নানান তৰহৰ মূল্যৱান গছ গছনিবোৰ এজোপা গছ মানে কি হৈছে নৈৰ বুকুত যা গৈ আছে। তেনেদৰে দুই এঘৰ মানুহ খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। এনেবোৰ দৃশ্য দেখি বৰ বেজাৰ, মানে মনটো খুব বেয়া লাগিছে। গ্ৰীষ্ম বন্ধ খোলাৰ পাছত বিদ্যালয়লৈ গৈ ভায়লিনা ৰুকসানাহঁতে গম পালে যে সিহঁতৰ বিদ্যালয়ৰ তো এতিয়া বিদ্যালয়খনৰ কি হৈছে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰী মানে আজৰি পৰত এই খেলপথাৰখনত খেলা ধূলা কৰে আৰু শাৰী শাৰীকৈ থকা গছবোৰত ছাট গাজোৰ পেলায়। ভিন ভিন বতৰত ফুল, নানা তৰহৰ ফুল আৰু সুস্বাদু ফলবোৰ সিহঁতক কিমান যে আনন্দ দিয়ে, মানে এই কথাবিলাক কৈ আছে। আৰু সাধাৰণতে আমাৰ স্কুলতো কি হয়, তেনেকৈ গছ গছনি থাকিলে আমি গছ গছনিসমূহৰ লগত খেলি থাকোঁ, নহয় জানো? খেলি থাকোঁ, এটা ফূৰ্তি কৰোঁ, সেইটো মানে আনন্দ কৰোঁ আৰু নিজৰ সময়খিনি কটাওঁ। কিন্তু সেইকাৰণে কি আমাৰ পৰিৱেশৰ কিন্তু বহুত ডাঙৰ মূল উপাদান এটা হৈছে কিন্তু গছ, আৰু সেই গছসমূহ সদায় কিন্তু আমি জীয়াই ৰাখিব লাগে। কিন্তু আজিকালি আমি কি কৰোঁ, নিজৰ স্বাৰ্থৰ বাবে সেই গছ গছনিসমূহ কাটি পেলাই দিওঁ, নহয়নে? তো এতিয়া সেই গ্ৰীষ্মৰ বন্ধৰ মানে খোলাৰ পিছত এতিয়া বিদ্যালয় গৈ যোৱাৰ পিছত এইয়া পথটো যে সৰু হৈ আহি আছে, গছবোৰ যে পৰি গৈছে, এইটো আৰু আলোচনা কৰি আছে, ঠিক আছে। তাৰপিছত কৈছে যে হয়তো সিহঁতৰ মাজৰ পৰা চিৰদিনৰ বাবে নাইকিয়া হৈ যাব, মানে গছসমূহ হয়তো চিৰদিনৰ বাবে কি হ'ব, নাইকিয়া হৈ যাব। এনেদৰে মন মাৰি থকাৰ মাজতে ৰুকসানাই ক'লে, গ্ৰীষ্ম বন্ধত আমি দেউতাৰ সৈতে গুৱাহাটীলৈ গৈ চিৰিয়াখানা, তাৰকাগৃহ, বিমানবন্দৰ আদি চাই আহিলোঁ। বাছেৰে যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথটো বহল আৰু পকী কৰি থকা দেখিবলৈ পাইছিলোঁ। দেউতাই আমাক বৰ আক্ষেপেৰে কৈ গৈছিল যে ঠায়ে ঠায়ে পথৰ কাষত থকা কিছুমান গছ, দোকান পোহাৰ ঘৰ আদিও আঁতৰাই পেলাবলগীয়া হৈছে। ৰাস্তাটো বহলকৈ নিৰ্মাণ কৰাৰ বাবেই এনে কৰাটো বৰ দৰকাৰ হৈ পৰিছে হেনো। মানে কি হয়, এতিয়া আমাৰ যদি এটা ঘৰ বনাব লাগে বা আমাৰ এটা ৰাস্তা বনাব লাগে, তেতিয়া আমি কি কৰোঁ, সেইটো ঠাইত যিবিলাক গছ থাকে এই গছসমূহ সদায় আমি কি কৰোঁ, কাটি পেলাওঁ, নহয় জানো? কাৰণ কি কৰিম, নহ'লে ৰাস্তাটো হয়তো বনাব নোৱাৰিম। কিন্তু এইটো এক প্ৰকাৰে ৰাস্তাটো বনালে হয়তো ৰাইজৰ ভাল হ'ব, কিন্তু সেইটোৰ বাবে কিন্তু বহুত বেয়াও হৈ আছে প্ৰকৃতিৰ। তাৰ পিছৰ পইণ্টটো দিছে চোৱা, এতিয়া পৰিৱেশ কাক বোলে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, ঘৰ দুৱাৰ, আলি পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে, সেয়াই হৈছে কি পৰিৱেশ, ঠিক আছে। এইটো কিন্তু ইম্পৰ্টেণ্ট। পৰিৱেশ কাক বোলে সুধিলে তোমালোকে উত্তৰটো লিখিবা। বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল? তেনেকৈ লিখি
লিখিবা দেই। নেক্সট কি কৈছে চোৱা, জানি থৈ আহা পৰিৱেশত থকা উপাদানবোৰৰ পৰস্পৰৰ মাজত সম্পৰ্ক আছে, এটা আনটোৰ ওপৰত নিৰ্ভৰশীল, হয়নে নাই? আমাৰ লগত পৰিৱেশৰ সম্পৰ্ক আছে নে নাই? তেনেকৈ প্ৰত্যেকটো প্ৰাণীৰেই কিন্তু পৰিৱেশৰ লগত এটা সুন্দৰ সম্পৰ্ক আছে। তাৰপিছত কৈছে মানৱ পৰিৱেশ এটা অংগ, অতি ক্ষুদ্ৰ জীৱাণু এটাৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী, উদ্ভিদ, মাটি, পানী, বায়ু আদি উপাদানৰ সৈতে মানুহৰ কি সম্পৰ্ক আছে। ঠিক আছে, তো সকলোৰে মইতো ক'লোৱেই যে আমাৰ দৰে প্ৰত্যেকটো প্ৰাণী, উদ্ভিদ সকলোৰে কি আছে পৰিৱেশৰ লগত সম্পৰ্ক আছে, আৰু প্ৰতিটো প্ৰাণীৰে কিন্তু জীয়াই থকাৰ বাবে নিজৰ নিজৰ মতে এটা পৰিৱেশ লাগে। যেনেকুৱা গড়টো জীয়াই থাকিবৰ বাবে কাজিৰঙাৰ এটা ধুনীয়া পৰিৱেশ আছে, হয়নে নাই? তেনেকৈ গড় কি আমাৰ দৰে মানুহৰ মাজত আহি থাকিব পাৰিব নেকি? নোৱাৰে, কাৰণ সেই গড়, আৰু অসমত যেনেকৈ গড় আছে চব ৰাজ্যত তেনেকৈ গড় নাপাবা। বুজি পাইছেনে? এটা উপযুক্ত পৰিৱেশ, বতৰ সকলো বস্তু লাগিব, তেতিয়াহে ঘাঁহ বন, পানী, উত্তপ, আশ্ৰয়স্থলী চব লাগিব, তেতিয়াহে এটা প্ৰাণী সেই ঠাইত পোৱা যাব। ঠিক আছে, পৃথিৱীত সেইকাৰণে ভিন্ন ভিন্ন ঠাইত ভিন্ন ভিন্ন ধৰণৰ প্ৰাণী পোৱা যায়। বুজি পাইছেতো? ইয়াত দিছে যে প্ৰাকৃতিক পৰিৱেশ। আমাৰ প্ৰাকৃতিক পৰিৱেশনো কি? আমাৰ পৰিৱেশ কিন্তু সদায় দুইটা, এটা হৈছে প্ৰাকৃতিক পৰিৱেশ, এটা হৈছে কি মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ হৈছে প্ৰকৃতিৰ যিসমূহ বস্তু উপাদান মানে সৃষ্টি কৰে, সেইবিলাকে হৈছে প্ৰাকৃতিক পৰিৱেশৰ উপাদান, আৰু মানৱসৃষ্ট পৰিৱেশ হৈছে যিসমূহ আমি নিজৰ সুবিধাৰ্থে তৈয়াৰ কৰি লওঁ। তোমালোকে ইয়াত পাবা, কৈছে আমাৰ চৌপাশৰ প্ৰকৃতিত থকা প্ৰকৃতিসৃষ্ট পৰ্বত, পাহাৰ, নদ নদী, সাগৰ, মহাসাগৰ আদি বস্তু একেলগে থাকে। ঠিক আছে, এতিয়া নেক্সট চোৱা, মানৱসৃষ্ট পৰিৱেশসমূহ কি হৈছে? মানৱসৃষ্ট পৰিৱেশসমূহ হৈছে ঘৰ, দুৱাৰ, উদ্যান, দলং, যিসমূহ কি হয় আমি মানুহে নিজৰ প্ৰয়োজনৰ কাৰণে বনাই লওঁ, সেইসমূহ হৈছে কি আমাৰ মানৱসৃষ্ট পৰিৱেশ। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় মানে কি কৰিবা, এই যে চিত্ৰসমূহ দিয়া থাকে, এই চিত্ৰসমূহ তোমালোকে সদায় কি কৰিবা, মন কৰিবা। ঠিক আছে, এই চিত্ৰসমূহ চালে তোমালোকে মনত ৰাখিব পাৰিবা। চোৱা কিমান ধুনীয়াকৈ পিকচাৰসমূহ দি দিছে যে মানৱসৃষ্ট উপাংশসমূহত মানে কি কি পৰে, ঘৰ, দুৱাৰ, উদ্যান, কল কাৰখানা, দলং, মঠ মন্দিৰ, এইবিলাক কি কৰে, চব মানুহে নিজৰ সুবিধাৰ্থে বনাই লয়। ৰাস্তা ঘাট এইবিলাক মানুহে নিজৰ সুবিধাৰ্থে বনাই লয়। তো এনেকৈ তোমালোকে চাই ইয়াৰ পৰা মানৱসৃষ্টসমূহ মনত ৰাখিব পাৰিবা। তাৰপিছত প্ৰাকৃতিকসমূহ কি কি? প্ৰাকৃতিক পৰিৱেশ জৈৱিক উপাংশৰ ভিতৰত জীৱমণ্ডলটো পৰে। তাৰপিছত পৰিৱেশৰ উপাংশ ইয়াত দিছে মাটি, স্থলমণ্ডল, বায়ু, এইবিলাক পৰে কি প্ৰাকৃতিক পৰিৱেশ। ঠিক আছে, তো তোমালোকে ধুনীয়াকৈ ছবিসমূহ চাই চাই অলপ মনত ৰাখিব পাৰিবা, তেতিয়া পৰিৱেশৰ উপাংশসমূহ তোমালোকে মনত ৰাখিব পাৰিবা। ইয়াত চোৱা, তোমালোকৰ বাবে জানি থৈ অহা যি কথাটো দিছে এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে দিছে যে পৰিৱেশক মানুহে নিজৰ কামত খটুৱায়। পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিজৰ বাবে ঘৰ দুৱাৰ সাজে, খাদ্য শস্য উৎপাদন কৰে, কল কাৰখানা, পথ, দলং, যান বাহন, টেলিফোন, টেলিভিছন, ইণ্টাৰনেট, আমোদ প্ৰমোদ, শিক্ষা সংস্কৃতি আদিৰ সা সুবিধা গঢ়ি তোলে। তাৰপিছত বিভিন্ন কৌশলেৰে কি কৰে, ৰ'দ, বতাহ, পানী আদিৰ পৰা শক্তি গ্ৰহণ কৰে। আমি কি কৰোঁ, ৰ'দৰ পৰা শক্তি পাওঁনে নাই? সৌৰশক্তিটো আমি ক'ৰ পৰা পাওঁ? বেলিৰ পৰা পাওঁ, হয়নে? আজিকালি আমি কি কৰোঁ, সৌৰশক্তিটো কিন্তু আমি বহুত নিজৰ কামত ব্যৱহাৰ কৰিব পাৰিছোঁ। ইন্ধনৰ বাবে খনিজ তেল, কয়লা আদিও আহৰণ কৰে। ইন্ধনৰ বাবে কি হয়, খনিজ তেল, কয়লা এইবিলাক আমাৰ, কাৰণ কয়লা, পেট্ৰল এইবিলাক যদি নহয় আমি চলিব পাৰিম নেকি? এইবিলাক নহ'লে আমাৰ ইণ্ডাষ্ট্ৰিসমূহ নচলিব, আমাৰ যান বাহন নচলিব। তো তেনেকৈ কি কৰে, মানুহে নিজৰ সুবিধাৰ্থেও এইসমূহো মানুহে কি কৰি মানে সংগ্ৰহ কৰি লয়। তাৰপিছত কি কৈছে চোৱা, মানুহে সকলো কাৰ্যৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, আৰু সেয়ে পৰিৱেশৰ
পৰিৱৰ্তন হয়। সুব্যৱহাৰ নহ'লে পৰিৱেশ ধ্বংস বা বিনষ্ট হয়। আমাৰ কি হয়, নিজৰ দৈনন্দিন জীৱনত যিসমূহ বস্তুৰ প্ৰয়োজন হয় সেইসমূহ আমি ক'ৰ পৰা পাওঁ? আমি পৰিৱেশৰ পৰাই পাওঁ। আৰু এই পৰিৱেশৰ পৰা যিসমূহ আমি কালেক্ট কৰোঁ সেইসমূহ সদায় কি এটা ছিষ্টেমেটিকভাৱে কালেক্ট কৰিব লাগে, নহয় জানো? এটা সুন্দৰ সুপৰিকল্পিতভাৱে বস্তুসমূহ এটা উদ্ধাৰ কাৰ্য চলাব লাগে, বা যিকোনো যধে মধে কাম কৰিলে কি হ'ব, আমাৰ পৰিৱেশটোৰ হানি হ'ব। তো সেইটো আমি কি কৰিব নালাগে। ঠিক আছে। তাৰপিছত নেক্সট কি দিছে চোৱা, কৈছে সামগ্ৰী মানুহে নিজৰ দক্ষতাৰে প্ৰকৃতিত পোৱা সমলৰ পৰা সৃষ্টি কৰি লৈছে। আৰু মানুহে কি কৰে, এই যে বাঁহ বেতৰ ঘৰ বেৰ এইবিলাক যে বনাইছে, মানুহ কি কৰিছে, নিজৰ দক্ষতাৰে ধুনীয়াকৈ মানুহে বনাই লৈছে, হয়নে? প্ৰকৃতিয়ে সেইবিলাক কিন্তু আমাক সৃষ্টি কৰি দিয়া নাই, প্ৰকৃতিয়ে উপাদানবিলাকহে দিছে। তো তাৰ পৰা আমি বনাই লওঁ। আৰু নেক্সট এই পইণ্টটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট, জৈৱিক উপাংশ, বায়'টিক কম্প'নেণ্ট আৰু অজৈৱিক উপাংশ। তো পৰিৱেশ দুই প্ৰকাৰৰ বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে, তোমালোকে জানাই। তাৰে ভিতৰত পৰিৱেশৰ যিসমূহ উপাদানৰ দ্বাৰা গঠিত সেইবোৰক আকৌ দুই ধৰণে ভাগ কৰা হৈছে। এটা হৈছে কি জৈৱিক উপাংশ বায়'টিক কম্প'নেণ্ট, আৰু এটা হৈছে কি অজৈৱিক উপাংশ কি এবায়'টিক কম্প'নেণ্ট। প্ৰাকৃতিক পৰিৱেশ স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি। এই অৱস্থা সৃষ্টি কৰা সমল বা উপাদানেই হ'ল কি উপাংশ। বুজি পাইছানে? নেক্সট কি আছে চোৱা, নেক্সট আছে জৈৱিক উপাংশ। পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি হৈছে কি জৈৱিক উপাংশ। তো কেতিয়াবা তোমালোকক সুধিব পাৰে যে জৈৱিক উপাংশসমূহ কি কি, তেতিয়া তোমালোকে এইসমূহ লিখিবা, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি হৈছে কি জৈৱিক উপাংশ। নেক্সট কি দিছে চোৱা, কৈছে জীৱমণ্ডলতহে পোৱা যায়, এই সকলোবোৰ জীৱমণ্ডলতহে পোৱা যায়। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগতত বৰ্তি থকা স্তৰটোৱে হ'ল কি জীৱমণ্ডল। বৰ্তি থকা এইটো কি হ'ল জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডল, এই তিনিটা মণ্ডলকে সামৰি যিটো প্ৰাণী জগত আৰু উদ্ভিদ জগত, সেই গোটেই মণ্ডলটোকে কি বুলি কোৱা হয়, জীৱমণ্ডল বায়ুস্ফিয়াৰ বুলি কোৱা হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। বুজিছানে? নেক্সট কি কৈছে, এই স্তৰে প্ৰকাণ্ড জন্তু, উদ্ভিদ, অন্যান্য প্ৰাণী, ক্ষুদ্ৰ অণুজীৱ, বেক্টেৰিয়া আদি সকলোবোৰ মিলি পেলাই কি হয়, আমাৰ জৈৱিক উপাদানসমূহ বা আমাৰ জীৱমণ্ডলটো গঠিত হয়। নেক্সট কি কৈছে, এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিবলৈ হ'লে তাৰ উপাদানসমূহ যিমানে ক্ষুদ্ৰ বা বৃহৎ নহওক লাগিলে কোনোৱেই অলাগতিয়াল নহয়। আৰু এই পিকচাৰটো চাইছানে, মাছ, কাছ, বগলী, সাপ, সিংহ, বাঘ আছে, হৰিণ আছে, চব আছে। আমাৰ পৰিৱেশটো সদায় এটা ধুনীয়া পৰিৱেশ ৰূপে সজাই তুলিব হ'লে আমাৰ ডাঙৰৰ পৰা সৰু প্ৰত্যেকটো প্ৰাণীৰেই কি হৈছে দৰকাৰ আছে। আৰু প্ৰত্যেকটো প্ৰাণী কি আমাৰ পৰিৱেশৰ অংশ। ঠিক আছে, প্ৰত্যেকটো প্ৰাণী হৈছে আমাৰ পৰিৱেশৰ একো উপাদান। ঠিক আছে, তো এই উপাদান কিন্তু এটা নহ'লে আনটো নচলিব। আৰু পৰিৱেশৰ প্ৰত্যেকটোৱে এটা বস্তুৰ ওপৰত আনটো বস্তু কি নিৰ্ভৰশীল। এতিয়া চোৱা নেক্সট পেৰেগ্ৰাফটো কি দিছে, এটা জৈৱিক উপাংশ, ইয়াত ধুনীয়াকৈ এটা চিনাৰী দি দিছে, দেখিছেনে? এইটো তোমালোকে খুব ধুনীয়াকৈ চাই পেলাই কিছুমান বস্তু অনুমান লৈ ল'বা। নেক্সট কি দিছে চোৱা, কৈছে জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে, নহয় জানো? আমি জীয়াই থাকিবৰ বাবে কি কৰোঁ, আমি ভাত, ৰুটি, ডাল, চাহ, শাক পাচলি এইবিলাক খাওঁ নে নাই? হাঁহ, কুকুৰা এইবিলাক খাওঁ নে নাই? তো আমি কাৰ ওপৰত নিৰ্ভৰশীল? আমি সদায় এই পৰিৱেশৰ উপাদানসমূহৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছোঁ। তাৰপিছত গৰু, ছাগলী আৰু সদায় এই প্ৰাণীসমূহ কি কৰে চাবা, যিবিলাক তৃণভোজী প্ৰাণী আছে, তৃণভোজী মাংসভোজী প্ৰাণীয়ে খাব, মাংসভোজী প্ৰাণী আৰু আন এটা প্ৰাণী খায়। তাৰপিছত এইবিলাক লাষ্টত কি হয়, বিয়োজক হৈ মাটিত মিলি যায়। আৰু এই যে চক্ৰটো যে চলি থাকে, এই চক্ৰটোকে প্ৰথমে কি বুলি কোৱা হয়, এই ধুনীয়াকৈ দি দিছে চোৱা, উৎপাদকক কোনে খায়? প্ৰথম উপভোক্তা খায়। তাৰপিছত ছবিটোত ভালকৈ চোৱা, পৰিস্থিতি তন্ত্ৰটো কি, আমাৰ পৰিস্থিতি তন্ত্ৰটো কেনেকৈ চলি আছে এইটো ধুনীয়াকৈ দি দিছে। কিন্তু চোৱা, কৈছে যে উৎপাদকক কোনে খায়? প্ৰথম উপভোক্তাই। তাৰপিছত কোনে খায়? দ্বিতীয় উপভোক্তাসমূহ তাৰপিছত কি হয়, মাটিত মিহলি যায়, আৰু সেইটো কি কৰে? বিয়োজক। তো লগতে দি দিছে যে কোনো এটা নিৰ্দিষ্ট পৰিৱেশত থকা সকলো জীৱেই ইয়াৰ লগত থকা কাৰোবাৰ সহায়তহে বাচি থাকে, এটা নহ'লে আনটো জীয়াই থাকিব নোৱাৰে। এই প্ৰক্ৰিয়াত সেউজীয়া ঘাঁহক উৎপাদক, তৃণভোজী প্ৰাণীসমূহক প্ৰথম উপভোক্তা আৰু মাংসহাৰী প্ৰাণীক দ্বিতীয় উপভোক্তা বুলি
কোৱা হয়। এতিয়া যদি কয় প্ৰাথমিক উপভোক্তা এটা প্ৰাণীৰ নাম কোৱা, তোমালোকে গৰু ছাগলী এইবিলাক কৈ দিবা। যি প্ৰাণীবিলাকে তৃণ খায়, মানে ঘাঁহ খায়, তৃণ মানে হৈছে ঘাঁহ, সেইবিলাক হৈছে প্ৰাথমিক উপভোক্তা। আৰু দ্বিতীয় উপভোক্তাত কোনটো পৰিব? সেইটো দ্বিতীয় উপভোক্তাত যেনেকৈ বাঘ, সিংহ, কুকুৰ এইবিলাক কি মাংসহাৰী প্ৰাণী হয়নে নাই? তো যিসমূহে মাংস খায় সেইবিলাক হ'ব দ্বিতীয় উপভোক্তা। আৰু উৎপাদক উপভোক্তাৰ মৃত্যুলৈ যিসমূহ জীৱাণুৱে পচন ঘটায় সেইটো কি হৈছে? পচন ঘটোৱাটো হৈছে কি বিয়োজক। উৎপাদক আৰু উপভোক্তাৰ মৃত্যু মানে যিটোৱে পচন ঘটায় এইটো যেনে বেক্টেৰিয়া, ভাইৰাছ এইবিলাক হৈছে কি বিয়োজক। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? তোমালোকে কিন্তু কথাসমূহ খুব ধুনীয়াকৈ মন দি শুনিবা, তেতিয়া কিন্তু এই ভিতৰৰ কথাবোৰৰ পৰাই কিন্তু বহুত ধৰণৰ প্ৰশ্ন আহিব পাৰে। নেক্সট কি আছে চোৱা, কৈছে অজৈৱিক উপাংশ। অজৈৱিক উপাংশ কি আছে? বায়ুমণ্ডল, মাটি, স্থলমণ্ডল আৰু পানী জলমণ্ডল হ'ল কি পৰিৱেশৰ অজৈৱিক উপাংশ। পৃথিৱীক ঠিক আছে, পৃথিৱীক আৱৰি ৰখা বায়ুৰ পাতল আৱৰণটোৱে হ'ল কি বায়ুমণ্ডল। ই বায়ু আমাক কি কৰে? সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা বচায়। ঠিক আছে, আৰু কি হৈছে প্ৰচণ্ড উত্তাপৰ পৰাও ৰক্ষা কৰে। আৰু বায়ুমণ্ডল নহ'লে সূৰ্যৰ ৰশ্মি বাধাহীনভাৱে আমাৰ ওপৰত নপৰিলেহেঁতেন। তাৰপিছত কি হৈছে? বিভিন্ন গেছ, ধূলিকণা আৰু জলীয় ভাপেৰে বায়ুমণ্ডল গঠিত। ইয়াতে কি হয়? ডাৱৰ, নিয়ৰ, কুঁৱলী, হিমকণা, বৰষুণ আদিৰ সৃষ্টি হয়। বায়ুমণ্ডলে বতৰ আৰু জলবায়ুৰ কি কৰে? পৰিৱৰ্তন ঘটায়। ঠিক আছে, বুজি পাইছে তো? ইয়াতে খুব ধুনীয়াকৈ অজৈৱিক উপাংশসমূহ দি দিছে। সূৰ্য, বতৰ, গেছীয় পদাৰ্থ, মাটি, পানী এইবিলাক হৈছে কি অজৈৱিক উপাংশ। আমাৰ পৰিৱেশত থকা জীৱ জগত ভৰ্তি থাকিবলৈ বায়ুমণ্ডল এক অপৰিহাৰ্য। বায়ুমণ্ডলত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছ প্ৰাণী আৰু উদ্ভিদৰ বাবে লাগতিয়াল। গছে যেতিয়া খাদ্য বনায় তেতিয়া কোন গেছ ব্যৱহাৰ কৰে? তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। আৰু অক্সিজেনটো কি কৰে? এৰি দিয়ে। অক্সিজেনটো সেইটোৱে আমি কি কৰোঁ? গ্ৰহণ কৰি আমি জীয়াই থাকোঁ। নেক্সট দিছে চোৱা, বায়ুমণ্ডলৰ চাপ আৰু তাপৰ ভিন্নতা অনুযায়ী উদ্ভিদ প্ৰাণীয়ে নিজকে খাপ খুৱাই ল'বলগীয়া হয়। উদাহৰণস্বৰূপে মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে অসমত চিৰসেউজীয়া গছ অৰণ্য দেখা যায়। দিহিং পাটকাই, বৰ্ষাৰণ্য, জয়পুৰ, সোণাই-ৰূপাই সংৰক্ষিত বনাঞ্চল আদি এনেধৰণৰ অৰণ্য। ডাঠ ঘাঁহ বন, ওখ গছ, অৰ্কিড, কপৌ ফুল মানে বিভিন্ন প্ৰত্যেকটো পৰিৱেশতে কিন্তু ভিন্ন ভিন্ন বস্তু পোৱা যায়। আমাৰ পৰিৱেশসমূহ কি হয়? ভিন্ন ভিন্ন ধৰণৰ হয়। ঠিক আছে, একেটা পৰিৱেশতেতো চব চাবা আমাৰ ইয়াত যিটো জীৱ জন্তু পোৱা যায় সেই জীৱ জন্তুসমূহ কিন্তু বেলেগ ঠাইত পোৱা নাযায়। তো তোমালোকক ইয়াত কেইটামান প্ৰশ্ন দিছে। জৈৱিক উপাংশত কি কি থাকে? বায়ুমণ্ডল কি কি উপাদানেৰে গঠিত? এই প্ৰশ্নোত্তৰসমূহ তোমালোকে পৃথিৱী কোনটো স্তৰ বা মণ্ডলত পানী আৰু উদ্ভিদসমূহ থাকে জীৱমণ্ডলত? তোমালোকে এইবিলাক ধুনীয়াকৈ কি কৰিবা? নিজৰ বহীত লিখি ল'বা। ঠিক আছে তো? বুজি পাইছে তো? এইসমূহ কি কৰিবা? তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। নেক্সট দিছে পৃথিৱীৰ উপৰিভাগৰ আগুৰি থকা টান খোলা স্তৰটোৱে হৈছে কি স্থলমণ্ডল। এতিয়া স্থলমণ্ডল বুলিলে কি বুজায় এইটো তোমালোকে দেখিছাই। তো স্থলমণ্ডলত কি কৰোঁ? আমি ঘৰ দুৱাৰ বনাই তেনেকৈ আমি থাকোঁ। এই খোলাটোৰ ভিন্ন শিল আৰু মণিকৰ দ্বাৰা গঠিত। ওপৰৰ তৰফটো মাটিৰে আবৃত। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, উপত্যকা আদি পৃথিৱীৰ উপৰিভাগতে আছে। মানুহ বসবাসৰ বাবে আৰু খেতি কৰিবৰ মাটিৰ দৰকাৰ। আৰু সেই মাটিটো ক'ত আছে? স্থলমণ্ডলত আছে, হয়নে নাই? জলমণ্ডল, স্থলমণ্ডল এইটো মনত ৰাখিবা। বায়ুমণ্ডল এনেকৈ বিভিন্ন মণ্ডল আছে কিন্তু এই মণ্ডলসমূহ কেনেকৈ ভাগ কৰিছে তোমালোকে পৰিৱেশটোক এইটো ভালকৈ জানিব লাগিব। তাৰপিছত কৈছোঁ উদ্ভিদ আদি জীয়াই থাকিবলৈ মাটিৰ দৰকাৰ, হয়নে নাই? আমিওতো থাকিবলৈ মাটিৰ দৰকাৰ আছে। স্থলভাগেই আমাক খনিজ সম্পদ আদি যোগান ধৰে। খনিজ সম্পদসমূহ আমি ক'ৰ পৰা পাওঁ? আমি স্থলভাগৰ পৰাই পাওঁ। পৰিৱেশত থকা জৈৱিক উপাদানসমূহ স্থলভাগৰ ওপৰতেই নিৰ্ভৰশীল, কাৰণ স্থলভাগতে ঘাঁহ বন হ'ব আৰু সেইসমূহ খায়েই উদ্ভিদসমূহ কি কৰিব? জীয়াই থাকিব। মাটিৰ গঠন, গুণাগুণ, ঢাল আদিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খেতি বাতি কৰে। সেইদৰে ঘৰ দুৱাৰ আদিও সাজি লয়। তাৰপিছত উদাহৰণস্বৰূপে দিছে অঞ্চলভেদে ঘৰসমূহ বেলেগ বেলেগ হয়। সমতলৰ পলসুৱা ভূমিত ধান, মাহ, সৰিয়হ আদি খেতি বেছি পৰিমাণে হয় বাবে কৃষিজীৱী মানুহৰ বসতি বেছি। কাৰ্বি পাহাৰৰ উচ্চভূমিৰ ঢালত কি কৰে? মানুহে জুম পদ্ধতিত চাষ কৰে। ইয়াত এটা প্ৰশ্ন হ'ব পাৰে যে কাৰ্বি মালভূমিত মানুহে কি ধৰণৰ চাষ কৰে? তেতিয়া লিখিব জুম চাষ কৰে বুলি লিখিব লাগিব। তাত বসতি পাতল। নৈ কাষৰীয়া অঞ্চলত মিচিংসকলে চাংঘৰ সাজি থাকে। ব্ৰহ্মপুত্ৰৰ বুকুত থকা তেনেকৈ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ সাজি থাকে।
তাৰ পিছত নেক্সট আছে কি চোৱা যে পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত পানী অপৰিহাৰ্য উপাদান নদ নদী হ্ৰদ সাগৰ ভূগৰ্ভ পানী আদিৰ উৎসসমূহ হৈছে জলমণ্ডল ইয়াতে কি কৰিছে জলমণ্ডল উৎসসমূহ দেখাই দিছে ইয়াতে খুব ধুনীয়াকৈ এটা জলমণ্ডলৰ উপাংশ দি দিছে ইয়াতে দিছে যে পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত পানী অপৰিহাৰ্য উপাদান নদ নদী হ্ৰদ সাগৰ ভূগৰ্ভ পানী আদিৰ উৎস হ'ল জলমণ্ডল জীয়াই থাকিবলৈ সকলো জীৱকে পানীৰ প্ৰয়োজন আমাৰো জীয়াই থাকিবলৈ হ'লে কি পানীৰ প্ৰয়োজন আছে তাৰপিছত অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে অসমৰ প্ৰধান নদী কি তেতিয়া লিখিবা ব্ৰহ্মপুত্ৰ আৰু বৰাক ইয়াৰ উপাদানসমূহ খাল বিল পুখুৰী আদিৰ পানীয়ে এই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীক জীয়াই ৰাখিছে পানীৰ প্ৰয়োজন ভিন ভিন জীৱৰ বাবে ভিন ভিন হয় পানীৰ পৰিমাণ আপাত দৃষ্টি যথেষ্ট যেন লাগিলেও পৃথিৱীৰ বহু ঠাইত ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা যায় জলসিঞ্চন বিদ্যুৎ উৎপাদন খোৱা পানী জলপাত মাছ মৰা আদি কামতো কি কৰে অসমৰ মানুহে নৈ খাল বিলৰ পৰা পানী ব্যৱহাৰ কৰে তোমালোকে তলত প্ৰশ্ন পাবাই যে পানী মানুহত কি কামত ব্যৱহাৰ কৰে তেতিয়া তোমালোকে এইটো খুব ধুনীয়াকৈ ইয়াৰ পৰা লিখি দিবা নেক্সট কি আছে চোৱা নেক্সট আছে মানৱসৃষ্ট পৰিৱেশ তো মানৱসৃষ্ট পৰিৱেশ মই আগতে কৈছোঁ যি পৰিৱেশসমূহ মানুহে কি কৰে নিজৰ সুবিধাৰ্থে মানে ব্যৱহাৰ কৰে বনাই লয় সেইটো হৈছে কি মানৱসৃষ্ট পৰিৱেশ এইটো দি দিছে যে আগতে উল্লেখ কৰা হৈছে যে মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ প্ৰয়োজনীয় বস্তুখিনি মানুহে কি কৰে মানে যোগাৰ পাতি কৰি লয় হয়নে নাই যেনেকৈ তোমালোকে এতিয়া পিন্ধিবৰ কাৰণে এটা ধুনীয়া ড্ৰেছৰ দৰকাৰ তো সেই ড্ৰেছটো কি কৰে মানুহে বনাই লয় নে নাই তেনেকেই মানে পৰিৱেশটো মানৱসৃষ্ট ৰাস্তা ঘাটসমূহ মানুহে নিজৰ সুবিধাৰ্থে বনাই লয় ঘৰ বাৰীসমূহ মানুহে নিজৰ সুবিধাৰ্থে বনাই লয় বুজিছানে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইমানখিনি পঢ়াই দিলোঁ আৰু নেক্সট বাকীখিনি তোমালোকে নিজে অলপ পঢ়ি ল'বা আৰু মই কুৱেশ্যন এনচাৰখিনি দি দিছোঁ সেই কুৱেশ্যন এনচাৰখিনি খুব ধুনীয়াকৈ তোমালোকে লিখি ল'বা ইয়াতে চোৱা আৰু দি দিছে যে প্ৰকৃতিত নিজে হোৱা পৰিৱৰ্তনবোৰ মানৱসৃষ্ট পৰিৱৰ্তন নহয় যেনেকুৱা ভূমিকম্প আগ্নেয়গিৰি এইবিলাক হৈছে সদায় কি কৰে প্ৰকৃতিয়ে নিজে সৃষ্টি কৰে হয়নে সেইবিলাক আমি কোনোদিনো নিজে সৃষ্টি নকৰোঁ তো সেইটো হ'ব কি প্ৰাকৃতিক মানে দুৰ্যোগসমূহ সদায়তো প্ৰকৃতিয়ে সৃষ্টি কৰে ন সেইবিলাক কিন্তু মানৱসৃষ্ট পৰিৱৰ্তন নহয় আগৰ কালত মানুহে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি সহজ সৰল জীৱন যাপন কৰিছিল তো তোমালোকে সেই অতীতৰ জীৱন যাপনসমূহ চালে মানুহে পাবা যে মানুহে গছৰ ছাল বাকলি পিন্ধিছিল গছৰ পৰাই ফল মূল যোগাৰ কৰি খাইছিল তো আগৰ দিনৰ মানুহৰ লাইফষ্টাইলটো তেনেকৈ আছিল তো সেই কথাটোই ইয়াতে দিছে ঠিক আছে তো তোমালোকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভালেই পোৱা যদি ভালে পোৱা তেতিয়াহ'লে কিন্তু তোমালোকে লাষ্টত গৈ এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে এইখিনি নিজে অলপ পঢ়ি ল'বা ধুনীয়াকৈ পঢ়ি পেলাই এই মনত ৰাখিবলগীয়া কথাসমূহ বহুত গুৰুত্বপূৰ্ণ হয় মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে চাবা যে ইয়াত দি দিছে পৰিৱেশ দুই প্ৰকাৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট প্ৰাকৃতিক পৰিৱেশৰ দুটা উপাংশ এটা হৈছে জৈৱিক এটা হৈছে অজৈৱিক ঠিক আছে মানৱসৃষ্ট পৰিৱেশ মানুহে নিজে সৃষ্টি কৰে এই সৰু সুৰা কথাবিলাক খুব ধুনীয়াকৈ মন কৰিলে তোমালোকে বাকী কুৱেশ্যন এনচাৰখিনি কৰিব পাৰিবা আৰু সদায় নিজে আগত কি কৰিবা লিখাৰ আগত মানে নিজে যিকোনো পাঠটো নোট কৰাৰ আগত পাঠটো মানে পঢ়ি ল'বা তেতিয়াহ'লে বেছি ভালকৈ মনত থাকিব ঠিক আছে
ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক ইয়াত প্ৰশ্নৰ উত্তৰসমূহ দি দিছোঁ তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰসমূহ লিখি ল'বা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে তোমালোকে এটা লাইক কৰি দিবা আৰু সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আহা ভিডিঅ'ত আকৌ তোমালোকৰ লগত লগ পাম ঠিক আছে সকলোৱে ভালে থাকিবা সুস্থ থাকিবা থেংক ইউ